আজি আগমনিৰ অন্তৰ্গত খুনিয়াৰ ভিটা শিলগুৰি পাৰত এক জঘন্য ঘটনা সংঘটিত হৈছে। মোনাৰ ভিতৰত গোমাংস ভৰাই শিৱ মন্দিৰৰ ভিতৰত থলে কোনো দুষ্কৃতিকাৰীয়ে। গোমাংস টোপোলাৰ ভিতৰত এখন চিঠি পোৱা গৈছে। এই চিঠিৰ ভিতৰত কেইবাজনৰো নাম আছে বুলি জানিব পৰা গৈছে। জানিব পৰা মতে পুৱা কেইজনমান যুৱকে প্ৰাতঃ ভ্ৰমণ কৰোঁতে শিৱ মন্দিৰৰ ওচৰত যোৱাৰ লগে লগে প্ৰত্যক্ষ কৰে গোমাংসৰ মোনাটো আৰু লগে লগে আগমনী আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাটোৰ বুজ লয়। আৰু আনফালে স্থানীয় ৰাইজে ঘটনাটোৰ তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু দোষীক উচিত শাস্তি প্ৰদান কৰিব লাগে বুলিও ব্যক্ত কৰে। আজি পুৱাই তাৰমানে এই ৰাস্তা দি বহুতে কি কৰে, এই মৰ্ণিং ৱাক কৰে আৰু কি। মৰ্ণিং ৱাক কৰাৰ পিছত কেইজনমান মানুহে ৱাক কৰি থকা অৱস্থাত ইয়াতে দেখা পালে কি এটা এই মন্দিৰখনত এটা কালা পলিথিনৰ ভিতৰত কিবা এটা পৰি আছে। পিছত এইটো দেখা পালে কি এইটো গোমাংস। তাৰমানে কেইদিনমান আগত এই ৰাস্তাটোতে ইয়াতে এখিনি কি হৈছিল, তাৰমানে গোমাংসক লৈ ধৰিছিল আৰু তাৰপিছত এইটো পিতৃ কৰিছিল পুলিচে। এই যিকেইজন বিজনেছ কৰিছিল সেইকেইজনক কৰায়ত্ব কৰিছিল। কিন্তু এইটো খুব দুখৰ বিষয়, এইখন মন্দিৰ হয়, এইখন এখন মন্দিৰ আছে আৰু এখন মন্দিৰ আছে, তাতে এখন ভূতনাথ মন্দিৰ আছে। এই মন্দিৰ আৰু এই ৰাস্তাটা বাটটো দি প্ৰতিদিনে গোমাংসৰ ৰমৰমীয়ে বিজনেছ কৰে। কেইজনমান দুষ্ট চক্ৰই আছে বিজনেছ কৰে। সেইখিনি বাধা দিয়াৰ পিছত তাৰ পৰিৱেশত আজি কি কৰিল, এইখিনি আজি শিৱ মন্দিৰত গোমাংসখিনি ৰাখি দিলে। কিন্তু গোমাংসখিনি ৰাখি দিল আৰু টোপোলা এটা পোৱা হৈছিল। টোপোলাটোৰ ভিতৰত কি কৰিছিল, এখন কাগজ পোৱা গৈছিল। কাগজখনত কেইজনৰ নাম আছিল। নামখিনি আমি নকওঁ, আমাৰ অচি ছাৰে এইখিনি কাগজখিনিয়ে লৈ গৈছে আৰু টোপোলাখিনিয়ে লৈ গৈছে। আমাৰ ৰাইজে ইয়াতে বাধা দিছিল, বোলে যে আগত নহয়, এইটো সুবিচাৰ হ'ব লাগে। কিন্তু আমাৰ অচি ছাৰে আহিল। অচি ছাৰে আহি আমাৰ এই গোমাংসৰ টোপোলাখিনি নিজে উঠাই লৈ গ'ল। এইখিনিয়ে কথা। আজি ৰাতিপুৱা মানে এটা প্লাষ্টিকৰ পলিথিনৰ ভিতৰত গৰু মাংস থৈ দিছে আমাৰ মন্দিৰত। আৰু তাৰ ভিতৰতে পোৱা গৈছে এখন চিঠিত বিভিন্ন ধৰণৰ নাম আছে। আচলতে সিহঁতে আমাৰ এইখন মানে আমাৰ এই অঞ্চলতে সিহঁতে মানে অশান্তিৰ সৃষ্টি কৰিব বিচাৰিছে। তো গতিকে আমাৰ এটা অনুৰোধ, আমাৰ এচি মহোদয়ক, আমাৰ আগমনৰ বিষয়াক অনুৰোধ, এইটো অতি সোনকালে যিকেইজনৰ এই চিঠিত নাম আছে অতি সোনকালে যাতে তদন্ত কৰি সিহঁতক বিধি ব্যৱস্থা লয়। অতি সোনকালে মানে একদম খুব তাড়াতাড়ি। এইখিনিয়ে আৰু আমাৰ এখানত। আগমনিৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, সংবাদ লহৰ।